সেইকাৰণে মই মানে ফাৰ্মবিলাকত কৈ থাকোঁ মানে আপোনালোকে জাৰ্চি পোহক নাইবা হষ্টেন ফিজিয়ান পোহক, মানে HFৰ গৰু। এই গৰুটো আপোনালোকে দেখা পাইছে ফ্ৰেণ্ডছ, মই এয়াই কৰা। এইটো চানাটো আপোনালোকে তাত দেখাই পাইছে ছাইডত। এতিয়া মই এই গৰুটো খীৰাই আছোঁ। মানে এই গৰুটো প্ৰথম বিয়ানত আছিল গাখীৰ ৰেকৰ্ড আছিল 15+। এতিয়াতো আপোনালোকে বাহাটো চাই গমেই পায় কিমান গাখীৰ দিব। এতিয়া বৰ্তমান আইডিয়া কৰিব নোৱাৰি কিমান দিব, কিন্তু মোৰ আইডিয়া ইয়াৰ 20+ আহিব। 20+ নাহিলেও 20তো আহিবই লাগিব খাটাং। এইটোৱে আৰু এইকাৰণে মই আপোনালোকক কৈয়ে থাকোঁ আপোনালোকে হলষ্টেইনৰ মানে HF ব্ৰিডৰ গৰু পোহক। ফাৰ্মত এই গৰু পুহিলে বহুত মানে উন্নতি হয় আপোনাৰ গাখীৰৰ ক্ষেত্ৰত। আৰু চানাটো দেখা পাইছে, বঢ়িয়া চানা হৈছে। চানাগিলা পূৰা শক্তিশালী হয়। ফ্ৰেণ্ডছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে এনেকুৱা ভিডিঅ' চাব পাৰিব আপোনালোকে। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। এনেকুৱা ফাৰ্মৰ মানে মই আপোনালোকক টিপছবিলাক দি থাকিম, কেনেকুৱা মানে কি কৰিলে কি হয়। এনেকুৱা ভিডিঅ' চাবৰ কাৰণে ফ্ৰেণ্ডছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই দেখাই পাইছে আপোনালোকে প্ৰথমতে খীৰাব লাগে, তাৰপিছত এইটো মানে বঢ়িয়াকৈ গৰম পানী দি চাফা কৰি ল'লে